ওম সদ্গুৰু নমঃ। শ্ৰীমদ্ ভাগৱত গীতাৰ দ্বাদশ অধ্যায় ভক্তি যোগ। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, তুমি মোৰ দ্বাৰা পৰম ব্ৰহ্ম পৰমাত্মাৰ স্বৰূপ দৰ্শন কৰিলা। তুমি মোৰ অতিকৈ প্ৰিয় সখা। তুমি মোক নিৰন্তৰ চিন্তন কৰা, মোক ভক্তি কৰা, মতপৰায়ণ হৈ অনন্যভাৱে মোক ভক্তি কৰা, মোৰ দ্বাৰা নিৰ্ধাৰিত কৰ্ম কৰা। অৰ্জুন, নিষ্কাম মাৰ্গ অথবা জ্ঞান মাৰ্গ দুয়োটাতেই কৰ্ম কৰিবই লাগিব। তেতিয়াহ'লে কৰ্ম কি? যজ্ঞৰ প্ৰক্ৰিয়াই হ'ল একমাত্ৰ কৰ্ম, অৰ্থাৎ ধৰ্মময় অমৃতক নিষ্কাম ভাৱেৰে উত্তম প্ৰকাৰে আচৰণত পেলোৱা। সেই ভক্ত মোৰ অতিকৈ প্ৰিয়। ভগৱান শ্ৰীকৃষ্ণই 18 আৰু 19 নম্বৰ শ্লোকত অৰ্জুনক এনেদৰেই কৈছে, সমশত্ৰুস্য মিত্ৰস্য তথা মান অপমানেয়ো শীতস্নতা সুখে দুখেষু সমসংগ বিবৰ্জিত তুল্য নিন্দা স্তুমনি সন্তুষ্টি য়েন কেনচিত অনৈতিক স্থিৰমতি ভক্তিমান প্ৰিয় নৰ। অৰ্থাৎ, হে অৰ্জুন, যিজন শত্ৰু, মিত্ৰ, মান, অপমান, শীত, উষ্ণতা তথা সুখ দুখ আদি দ্বন্দ্বভাৱৰ প্ৰতি সমভাৱাপন্ন আৰু যিসকল আসক্তিৰ পৰা মুক্ত, যিয়ে নিন্দা আৰু স্তুতিক সমজ্ঞান কৰে, যি মননশীল আৰু যিকোনো প্ৰকাৰ জীৱনত নিৰ্বাণত সদা স্তুতি, যি নিবাসস্থানৰ প্ৰতি স্থিৰ বুদ্ধি সম্পন্ন ভক্তিমান পুৰুষ মোৰ অতিকৈ প্ৰিয়। ঔ সদ্গুৰু নমঃ।